নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম মীন ৰাশিৰ ছেপ্টেম্বৰ 2026 সম্পূৰ্ণ মাহেকীয়া ৰাশিফল। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে এই মাহত মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনত একাধিক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ইংগিত দিছে। বিশেষকৈ ছেপ্টেম্বৰৰ আৰম্ভণিতে বুধ গ্ৰহই কন্যা ৰাশিত প্ৰৱেশ কৰি ভদ্ৰ ৰাজযোগ গঠন কৰিব। তাৰ পিছত 17 ছেপ্টেম্বৰত সূৰ্য কন্যা ৰাশিত প্ৰৱেশ কৰিব। আকৌ 18 ছেপ্টেম্বৰত মংগল গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, যাৰ প্ৰভাৱত মীন ৰাশিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। মাহৰ শেষৰ ফালে বুধ তুলা ৰাশিত প্ৰৱেশ কৰি শুক্ৰৰ সৈতে লক্ষ্মীনাৰায়ণ ৰাজযোগ গঠন কৰাৰ সম্ভাৱনা আছে। এই গ্ৰহ পৰিৱৰ্তনৰ ফলত মীন ৰাশিৰ চাকৰি, ব্যৱসায়, আৰ্থিক অৱস্থা, প্ৰেম সম্পৰ্ক, পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন আহিব, কোনবোৰ ক্ষেত্ৰত লাভৰ সুযোগ থাকিব আৰু ক'ত সাৱধান হোৱা প্ৰয়োজন, আজি এই সকলোবোৰ কথা বিতংভাৱে আমি জানিম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ ছেপ্টেম্বৰ মাহ আপোনালোকৰ বাবে নতুন সুযোগ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ মাহ হিচাপে পৰিগণিত হ'ব পাৰে। এতিয়া আহক প্ৰথমে জানি লওঁ ছেপ্টেম্বৰ মাহত মীন ৰাশিৰ ওপৰত গ্ৰহসমূহৰ প্ৰভাৱ কেনেকুৱা থাকিব। প্ৰিয় দৰ্শক, মীন ৰাশিৰ বাবে ছেপ্টেম্বৰ 2026 মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই মাহত কেইবাটাও ডাঙৰ গ্ৰহ ৰাশিৰ পৰিৱৰ্তন ঘটিব আৰু তাৰ প্ৰভাৱ আপোনালোকৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত দেখা যাব। মাহৰ আৰম্ভণিতে বুধ গ্ৰহ কন্যা ৰাশিত প্ৰৱেশ কৰিব। মীন ৰাশিৰ পৰা কন্যা ৰাশি হৈছে সপ্তম স্থান। সেয়েহে বুধৰ এই অৱস্থানে আপোনাৰ বিবাহিত জীৱন, অংশীদাৰিত্ব, ব্যৱসায়িক সম্পৰ্ক আৰু সামাজিক যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। বুধ নিজৰ ৰাশিত শক্তিশালী হোৱাৰ বাবে বুদ্ধি, কথা বতৰা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব পাৰে। বিশেষকৈ ব্যৱসায়ৰ সৈতে জড়িত মীন ৰাশিৰ জাতক জাতিকাসকলে নতুন গ্ৰাহক, নতুন অংশীদাৰ বা নতুন ব্যৱসায়িক সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে যিকোনো চুক্তি বা অংশীদাৰিত্ব কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। প্ৰিয় দৰ্শক, ইয়াৰ পিছত 17 ছেপ্টেম্বৰত সূৰ্য কন্যা ৰাশিত প্ৰৱেশ কৰিব। সূৰ্য সপ্তম স্থানত অহাৰ ফলত দাম্পত্য জীৱনত নিজৰ মতামত অধিক জোৰকৈ প্ৰকাশ কৰাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। সৰু কথাক লৈ অহংকাৰ বা মতভেদ সৃষ্টি নকৰিব। জীৱনসংগীৰ মতামতো সমান গুৰুত্ব দিলে সম্পৰ্ক অধিক মধুৰ হ'ব। আকৌ 18 ছেপ্টেম্বৰত মংগল গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। মীন ৰাশিৰ পৰা কৰ্কট হৈছে পঞ্চম স্থান। ফলত শিক্ষা, সন্তান, প্ৰেম সম্পৰ্ক, সৃষ্টিশীলতা আৰু বিনিয়োগৰ ক্ষেত্ৰত মংগলৰ প্ৰভাৱ দেখা যাব। এই সময়ছোৱাত সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব যদিও খৰখেদা কোনো সিদ্ধান্ত লোৱাটো এৰাই চলিব। মাহৰ শেষৰ ফালে বুধ তুলা ৰাশিত প্ৰৱেশ কৰিলে আপোনাৰ জীৱনত পুনৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সৃষ্টি হ'ব। এই সময়ত অৰ্থনৈতিক বিষয়, ঋণ, বিনিয়োগ আৰু গুপ্ত উৎসৰ পৰা লাভৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। বুধ আৰু শুক্ৰৰ সংযোগে আপোনাৰ বুদ্ধি আৰু কৌশলক সঠিকভাৱে ব্যৱহাৰ কৰাৰ সুযোগ দিব। সামগ্ৰিকভাৱে চালে ছেপ্টেম্বৰ মাহত মীন ৰাশিৰ বাবে সম্পৰ্ক, কৰ্মজীৱন, অৰ্থ আৰু ব্যক্তিগত সিদ্ধান্ত এই চাৰিটা ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আহক প্ৰথমে জানি লওঁ এই মাহ মীন ৰাশিৰ চাকৰি আৰু কৰ্মজীৱন কেনেকুৱা থাকিব। প্ৰিয় দৰ্শক, চাকৰি আৰু কৰ্মজীৱন মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ 2026 মাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুধ গ্ৰহ কন্যা ৰাশিত অৱস্থান কৰাৰ ফলত আপোনাৰ যোগাযোগ দক্ষতা, বুদ্ধি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নিজৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব আৰু আপোনাৰ পৰামৰ্শ বা মতামতক গুৰুত্ব দিয়া হ'ব পাৰে। চাকৰি কৰি থকা জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱাত নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা গুৰুত্বপূৰ্ণ কামৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকল জাতক জাতিকা ব্যৱসায়, শিক্ষা, পৰামৰ্শ, যোগাযোগ, বিক্ৰী বা মেনেজমেণ্টৰ সৈতে জড়িত, তেওঁলোকৰ বাবে সময়খিনি অধিক অনুকূল হ'ব পাৰে। 17 ছেপ্টেম্বৰৰ পিছত সূৰ্যৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব, কিন্তু একে সময়তে কোনো জ্যেষ্ঠ বিষয়া বা সহকৰ্মীৰ সৈতে মতভেদ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেয়েহে খঙৰ সময়ত কোনো কঠোৰ কথা নক'ব আৰু নিজৰ কথা যুক্তিৰে প্ৰকাশ কৰিব। ব্যৱসায়িকসকলৰ বাবে মাহটোৰ দ্বিতীয়াৰ্ধত নতুন যোগাযোগৰ জৰিয়তে লাভজনক সুযোগ আহিব পাৰে। নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্ক গঢ়ি উঠিব পাৰে। অৱশ্যে যিকোনো ডাঙৰ চুক্তি কৰাৰ আগতে কাগজ পত্ৰ আৰু আৰ্থিক দিশ ভালদৰে পৰীক্ষা কৰি ল'ব।
চাকৰি বিচাৰি থকা মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও মাহটোৰ শেষৰ ফালে সাক্ষাৎকাৰ বা নতুন চাকৰিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। নিজৰ যোগ্যতা আৰু অভিজ্ঞতা আত্মবিশ্বাসেৰে উপস্থাপন কৰিলে ভাল ফল লাভ কৰিব পাৰে। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ মাহত কৰ্মজীৱনত উন্নতিৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে, কিন্তু সফলতা লাভ কৰিবলৈ ধৈৰ্য, কৌশল আৰু সুসম্পৰ্ক বজাই ৰখাটো অত্যন্ত প্ৰয়োজন। এতিয়া আহক মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ মাহত ব্যৱসায় আৰু আৰ্থিক অৱস্থা কেনেকুৱা থাকিব সেই বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ 2026 মাহটো আৰ্থিক দিশৰ পৰা নিশ্চিত কিন্তু সম্ভাৱনাপূৰ্ণ হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুধ গ্ৰহৰ শক্তিশালী অৱস্থানৰ ফলত ব্যৱসায়িক বুদ্ধি, হিচাপ নিকাচ আৰু ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ বাবে নতুন গ্ৰাহকৰ সৈতে যোগাযোগ, নতুন চুক্তি অথবা ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ আহিব পাৰে। বিশেষকৈ ব্যৱসায়িক অংশীদাৰিত্বৰ জৰিয়তে লাভালাভ কৰাৰ সম্ভাৱনা থাকিব। অৱশ্যে অংশীদাৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰি সকলো আৰ্থিক বিষয় নিজেও পৰীক্ষা কৰি লোৱাটো ভাল। মাহটোৰ মাজভাগত মংগলৰ প্ৰভাৱৰ বাবে খৰচ কিছু বৃদ্ধি পাব পাৰে। বিশেষকৈ সন্তান, শিক্ষা, ভ্ৰমণ বা ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে অতিৰিক্ত ধন খৰচ হ'ব পাৰে। এই সময়ত অপ্ৰয়োজনীয় সামগ্ৰী অধিক ধন ব্যয় নকৰিব। যিসকলে শ্বেয়াৰ বজাৰ, বিনিয়োগ বা অন্য কোনো কল্পনামূলক ক্ষেত্ৰত ধন লগাব বিচাৰিছে তেওঁলোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব। কেৱল আনৰ কথা শুনি ডাঙৰ পৰিমাণৰ ধন বিনিয়োগ নকৰিব। বুদ্ধি আৰু সম্পূৰ্ণ বিশ্লেষণৰ পিছতহে সিদ্ধান্ত লোৱাটো উত্তম। মাহৰ শেষৰ ফালে বুধ আৰু শুক্ৰৰ অনুকূল প্ৰভাৱৰ বাবে আৰ্থিক ক্ষেত্ৰত কিছু ভাল সুযোগ সৃষ্টি হ'ব পাৰে। আগতে আবদ্ধ হৈ থকা ধন লাভ কৰাৰ সুযোগ, নতুন উপাৰ্জনৰ পথ বা ব্যৱসায়ৰ পৰা লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰতো এই মাহত গুৰুত্ব দিয়া উচিত। উপাৰ্জনৰ বৃদ্ধি হ'লেও যদি খৰচ নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে লাভৰ প্ৰকৃত সুবিধা কমি যাব পাৰে। সেয়েহে উপাৰ্জন, সঞ্চয় আৰু বিনিয়োগ এই তিনিটাৰ মাজত ভাৰসাম্য বজাই ৰাখক। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ মাহত মীন ৰাশিৰ আৰ্থিক স্থিতি লাহে লাহে শক্তিশালী হোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰখেদাকৈ লোৱা সিদ্ধান্তৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়। প্ৰিয় দৰ্শক, এতিয়া আহক এই মাহত মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱন কেনেকৈ থাকিব সেই বিষয়ে জানি লওঁ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ 2026 মাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অনুভূতি আৰু বুজাবুজিৰ এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুধৰ প্ৰভাৱত আপোনাৰ কথা বতৰা আৰু যোগাযোগৰ ক্ষমতা বৃদ্ধি পাব। সেয়েহে নিজৰ মনৰ কথা সঙ্গীৰ আগত মুকলিকৈ প্ৰকাশ কৰিলে সম্পৰ্কত থকা ভুল বুজাবুজি বহু পৰিমাণে দূৰ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহত সম্পৰ্ক অধিক গভীৰ হোৱাৰ সুযোগ থাকিব। আপোনাৰ প্ৰিয়জনৰ সৈতে ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। কোনো জাতক জাতিকাই বিবাহৰ বিষয়ে পৰিয়ালৰ সৈতে কথা বতৰা আগবঢ়োৱাৰ সুযোগ লাভ কৰিব পাৰে। অৱশ্যে 17 ছেপ্টেম্বৰৰ পিছত সূৰ্যৰ প্ৰভাৱৰ বাবে সংগীৰ সৈতে মতামতৰ সংঘাত বা অহংকাৰজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি নিজৰ কথাকেই সদায় শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰি সংগীৰ কথাও মন দি শুনিব। সৰু বিষয়ত ডাঙৰ বিবাদলৈ লৈ নাযাব। বিবাহিত মীন ৰাশিৰ জাতক জাতিকাৰ বাবে মাহটোৰ প্ৰথমাৰ্ধ তুলনামূলকভাৱে ভাল থাকিব। জীৱনসংগীৰ সৈতে একেলগে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। পৰিয়ালৰ কোনো বিষয়ত দুয়োজনে মিলি কাম কৰিলে ভাল ফল লাভ কৰিব। মংগল গ্ৰহৰ প্ৰভাৱত মাহটোৰ মাজভাগত আবেগ কিছু বেছি হ'ব পাৰে। ফলত সংগৰ সময়ত কোৱা কথাই সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব পাৰে। সেয়েহে ধৈৰ্য আৰু মিঠা কথাৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক। যিসকল মীন ৰাশিৰ জাতক জাতিকা এতিয়াও অবিবাহিত তেওঁলোকৰ বাবে মাহটোৰ শেষৰ ফালে নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি বা যোগাযোগৰ সম্ভাৱনা থাকিব পাৰে। এই সম্পৰ্ক আগবঢ়োৱাৰ আগতে ব্যক্তিজনৰ স্বভাৱ আৰু উদ্দেশ্য ভালদৰে বুজি লোৱাটো প্ৰয়োজনীয়। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ মাহত মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত ভালপোৱা বৃদ্ধি কৰাৰ লগতে ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ থাকিব। মাথো খং, অহংকাৰ আৰু অতিমাত্ৰা সন্দেহৰ পৰা আঁতৰি থাকিব। প্ৰিয় দৰ্শক, এতিয়া আহক মীন ৰাশিৰ শিক্ষাৰ্থী আৰু সন্তানৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহ কেনেকুৱা থাকিব সেই বিষয়ে জানি লওঁ। মীন ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে ছেপ্টেম্বৰ 2026 মাহটো
পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফল লাভ কৰাৰ মাহ হ'ব পাৰে। বুধ গ্ৰহৰ শক্তিশালী প্ৰভাৱৰ বাবে পঢ়া শুনা, স্মৃতি শক্তি, বিশ্লেষণ ক্ষমতা আৰু বিষয় বুজি লোৱাৰ দক্ষতা বৃদ্ধি পাব পাৰে। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে নিজৰ পঢ়া পদ্ধতি সঠিকভাৱে পৰিকল্পনা কৰিলে ভাল ফল লাভ কৰিব পাৰে। মাহটোৰ আৰম্ভণিতে যি বিষয় কঠিন যেন লাগিছিল সেই বিষয়বোৰ ধৈৰ্য সহকাৰে অধ্যয়ন কৰিলে সহজে বুজি উঠাৰ সম্ভাৱনা আছে। ছেপ্টেম্বৰৰ পিছত সূৰ্যৰ প্ৰভাৱৰ বাবে মন কিছু অস্থিৰ হ'ব পাৰে। পঢ়াৰ সময়ত মোবাইল ফোন, সামাজিক মাধ্যম বা অতিৰিক্ত বিনোদনৰ প্ৰতি মনোযোগ যোৱাৰ সম্ভাৱনা থাকিব। সেয়েহে পঢ়াৰ বাবে নিৰ্দিষ্ট সময়সূচী তৈয়াৰ কৰি সেই অনুসৰি আগবঢ়াটো অতি উপকাৰী হ'ব। মংগল গ্ৰহ পঞ্চম স্থানত অহাৰ ফলত প্ৰতিযোগিতাৰ ক্ষেত্ৰত সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে, কিন্তু খৰখেদাকৈ উত্তৰ দিয়া বা পৰীক্ষাৰ সময়ত অতিৰিক্ত আত্মবিশ্বাস দেখুওৱাৰ পৰা বিৰত থাকিব। সন্তানৰ ক্ষেত্ৰতো এই মাহটো সাধাৰণভাৱে ভাল থাকিব পাৰে। সন্তানৰ শিক্ষা বা ভৱিষ্যত সম্পৰ্কে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। পিতৃ মাতৃসকলে সন্তানৰ ওপৰত অতিৰিক্ত চাপ নিদি বন্ধুৰ দৰে কথা পাতি তেওঁলোকৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিলে অধিক ভাল ফল লাভ কৰিব। যিসকলৰ সন্তান উচ্চ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা নতুন কোনো দক্ষতা শিকাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে মাহটো দ্বিতীয়াৰ্ধত উৎসাহজনক পৰিৱৰ্তন দেখা যাব পাৰে। সামগ্ৰিকভাৱে মীন ৰাশিৰ বাবে ছেপ্টেম্বৰ মাহত শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা শক্তিশালী, কিন্তু নিয়মিত অধ্যয়ন আৰু একাগ্ৰতাই সফলতাৰ মূল চাবিকাঠি হ'ব। প্ৰিয় দৰ্শক, এতিয়া আহক এই মাহত মীন ৰাশিৰ পাৰিবাৰিক জীৱন আৰু ঘৰুৱা পৰিৱেশ কেনেকুৱা থাকিব এই বিষয়ে জানি লওঁ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ 2026 এই মাহটো পাৰিবাৰিক জীৱন, সুখ শান্তি আৰু কিছু দায়িত্বৰ মাজেৰে আগবাঢ়িব। মাহৰ আৰম্ভণিতে পৰিয়ালৰ সদস্যসকলৰ মাজত যোগাযোগ আৰু বুজাবুজি বৃদ্ধি পাব পাৰে। বহুদিন ধৰি আলোচনা কৰি থকা কোনো পাৰিবাৰিক বিষয়ৰ সমাধান ওলোৱাৰ সম্ভাৱনাও আছে। ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। তেওঁলোকৰ অভিজ্ঞতাক সন্মান কৰি সিদ্ধান্ত ল'লে ভুলৰ সম্ভাৱনা কমিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক বা মানসিক সহায় লাভ কৰিব পাৰে। 17 ছেপ্টেম্বৰৰ পিছত সূৰ্যৰ প্ৰভাৱৰ বাবে পৰিয়ালত সৰু সুৰা মতভেদ দেখা দিব পাৰে। বিশেষকৈ আপোনাৰ মতামত আৰু আন এজন পৰিয়ালৰ সদস্যৰ মতামতৰ মাজত পাৰ্থক্য হ'ব পাৰে। এনে সময়ত জেদ নকৰি শান্তভাৱে আলোচনা কৰাটো ভাল। মংগল গ্ৰহৰ প্ৰভাৱত ঘৰৰ কোনো কাম, মেৰামতি বা সম্পত্তি সম্পৰ্কীয় বিষয়ত ব্যস্ততা বৃদ্ধি পাব পাৰে। ঘৰৰ সদস্যসকলৰ সৈতে মিলি কাম কৰিলে এই দায়িত্ব সহজে সম্পূৰ্ণ কৰিব পাৰিব। যিসকল মীন ৰাশিৰ জাতক জাতিকাই ঘৰ সলনি, ঘৰ নিৰ্মাণ বা সম্পত্তি ক্ৰয় কৰাৰ কথা ভাবি আছে, তেওঁলোকে সিদ্ধান্ত লোৱাৰ আগতে কাগজ পত্ৰ আৰু সকলো তথ্য ভালদৰে পৰীক্ষা কৰি ল'ব। মাহটোৰ শেষৰ ফালে পৰিয়ালত আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। কোনো শুভ সংবাদ, অতিথিৰ আগমন বা পাৰিবাৰিক মিলন মিলাই ঘৰৰ পৰিৱেশ অধিক আনন্দময় কৰি তুলিব পাৰে। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ মাহত পাৰিবাৰিক জীৱনত ডাঙৰ কোনো সমস্যা নাথাকিলেও মিঠা কথা, ধৈৰ্য আৰু পৰস্পৰৰ প্ৰতি সন্মান বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আহক মীন ৰাশিৰ স্বাস্থ্য আৰু মানসিক অৱস্থা ছেপ্টেম্বৰ মাহ কেনেকুৱা থাকিব এই বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, স্বাস্থ্য আৰু মানসিক অৱস্থা যদি চাওঁ, মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ 2026 মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়ম শৃংখলা বজাই ৰখাটো অতি প্ৰয়োজন হ'ব। গ্ৰহৰ পৰিৱৰ্তনৰ ফলত কেতিয়াবা কামৰ চাপ বা মানসিক ব্যস্ততা বৃদ্ধি পাব পাৰে। সেয়েহে নিজৰ বিশ্ৰামৰ প্ৰতিও সমান গুৰুত্ব দিয়ক। মাহৰ আৰম্ভণিতে বুধৰ প্ৰভাৱৰ বাবে মানসিক সক্ৰিয়তা বৃদ্ধি পাব পাৰে। একে সময়তে বহু বিষয় একেলগে চিন্তা কৰিলে মানসিক চাপ বা অস্থিৰতা অনুভৱ হ'ব পাৰে। সেয়েহে অতিৰিক্ত চিন্তা নকৰি কামবোৰ এটাৰ পিছত এটাকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। 18 ছেপ্টেম্বৰৰ পিছত মংগলৰ প্ৰভাৱত দৈনন্দিন জীৱনত ব্যস্ততা বৃদ্ধি পাব। খৰখেদাকৈ কাম কৰাৰ ফলত সৰু সুৰা আঘাত বা শাৰীৰিক অসুবিধা হোৱাৰ সম্ভাৱনা থাকিব পাৰে। বাহন চলোৱাৰ সময়ত আৰু দৈনন্দিন কাম কাজত সাৱধান হওক। স্বাস্থ্য ভাল ৰাখিবলৈ সময়মতে খাদ্য গ্ৰহণ, পৰ্যাপ্ত পানী খোৱা, নিয়মিত টোপনি আৰু সামান্য ব্যায়ামৰ অভ্যাস বজাই ৰখাটো উপকাৰী হ'ব। অত্যাধিক তেল মছলা বা অনিয়মিত খাদ্যাভ্যাসৰ পৰা আঁতৰি থকাটো ভাল। মানসিক শান্তিৰ বাবে ধ্যান, প্ৰণায়াম, নাম জপ আৰু প্ৰাৰ্থনাত কিছু সময় অতিবাহিত কৰিব পাৰে। ইয়াৰ ফলত মন শান্ত হোৱাৰ লগতে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো ইতিবাচকতা বৃদ্ধি পাব।
যদি কোনো পুৰণি স্বাস্থ্যজনিত সমস্যা থাকে বা নতুন কোনো লক্ষণ দেখা দিয়ে তেন্তে নিজে অনুমান কৰি চিকিৎসা নকৰি যোগ্য চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱে উত্তম। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ মাহত মীন ৰাশিৰ স্বাস্থ্য সাধাৰণভাৱে নিয়ন্ত্ৰণত ৰাখিব পৰা যাব, কিন্তু নিজৰ দৈনন্দিন অভ্যাস আৰু মানসিক চাপৰ প্ৰতি অলপ অধিক মনোযোগ দিব লাগিব। প্ৰিয় দৰ্শক, এতিয়া আহক এই মাহত মীন ৰাশিৰ বাবে কোনবোৰ দিন শুভ আৰু কোনবোৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে জানি লওঁ। শুভ সময় আৰু সাৱধানতা যদি চাওঁ, মীন ৰাশিৰ বাবে ছেপ্টেম্বৰ মাহত কেইবাটাও সময় নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আৰু নিজৰ পৰিকল্পনা আগবঢ়োৱাৰ বাবে অনুকূল হ'ব পাৰে। বিশেষকৈ বুধৰ শক্তিশালী প্ৰভাৱৰ সময়ত আপোনাৰ বুদ্ধি, যোগাযোগ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভাল থাকিব। মাহটোৰ আৰম্ভণিৰ দিনবোৰত চাকৰি, ব্যৱসায় কোনো গুৰুত্বপূৰ্ণ আলোচনাৰ কাম থাকিলে আত্মবিশ্বাসেৰে আগবাঢ়িব পাৰে। নতুন মানুহৰ সৈতে পৰিচয় আৰু যোগাযোগৰ জৰিয়তে ভৱিষ্যতে লাভজনক সুযোগ লাভ কৰাৰ সম্ভাৱনা থাকিব। 17 ছেপ্টেম্বৰৰ পিছত সূৰ্য ৰাশি পৰিৱৰ্তনৰ সময়ত অংশীদাৰিত্ব আৰু সম্পৰ্কৰ বিষয়ত অলপ সাৱধান হ'ব। নিজৰ মতামত প্ৰকাশ কৰাৰ সময়ত কঠোৰ ভাষা ব্যৱহাৰ নকৰিব। বিশেষকৈ ব্যৱসায়িক অংশীদাৰ বা জীৱনসংগীৰ সৈতে অহংকাৰজনিত মতভেদ এৰাই চলিব। 18 ছেপ্টেম্বৰৰ পৰা মংগলৰ প্ৰভাৱত সাহস আৰু উদ্যম বৃদ্ধি পাব পাৰে, কিন্তু একে সময়তে খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱা, অতিৰিক্ত বিনিয়োগ কৰা বা আৱেগৰ বশৱৰ্তী হৈ কাম কৰাৰ পৰা আঁতৰি থাকক। মাহটোৰ শেষৰ ফালে বুধ আৰু শুক্ৰৰ অনুকূল প্ৰভাৱে আৰ্থিক আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰিব পাৰে। এই সময়ত কোনো পুৰণি কামৰ পৰা লাভ, নতুন সুযোগ বা গুৰুত্বপূৰ্ণ যোগাযোগ লাভ কৰাৰ সম্ভাৱনা থাকিব। প্ৰিয় দৰ্শক, এই মাহত মীন ৰাশিৰ জাতক জাতিকাই বিশেষকৈ অতিৰিক্ত চিন্তা, খৰখেদা, সিদ্ধান্ত, অহংকাৰ আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগে। কাৰোবাৰ কথাত সহজে বিশ্বাস কৰি আৰ্থিক সিদ্ধান্ত নল'ব। দাম্পত্য বা প্ৰেমৰ সম্পৰ্কত সন্দেহ আৰু ভুল বুজাবুজিৰ সৃষ্টি হ'লে লগে লগে তৰ্ক নকৰি শান্তভাৱে কথা পাতক। কৰ্মক্ষেত্ৰতো সহকৰ্মী বা জ্যেষ্ঠ ব্যক্তিৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে লাভজনক হ'ব। সামগ্ৰিকভাৱে ছেপ্টেম্বৰ মাহটো মীন ৰাশিৰ বাবে নিজকে আগুৱাই নিয়া, নতুন সুযোগ গ্ৰহণ কৰা আৰু ভৱিষ্যতৰ বাবে শক্তিশালী ভিত্তি কৰি গঢ়ি তোলাৰ মাহ হ'ব পাৰে। এতিয়া আহক শেষত জানি লওঁ মীন ৰাশিৰ বাবে ছেপ্টেম্বৰ মাহ শুভ ৰং, শুভ সংখ্যা আৰু এটা বিশেষ প্ৰতিকাৰ কি হ'ব। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ মাহত হালধীয়া, পাতল সেউজীয়া, বগা ৰং শুভ বুলি ধৰা হৈছে। গুৰুত্বপূৰ্ণ কাম লৈ যোৱা সময়ত বা বিশেষ কোনো সিদ্ধান্ত লোৱাৰ দিনা এই ৰংসমূহ ব্যৱহাৰ কৰিব পাৰে। এই মাহত আপোনাৰ বাবে শুভ সংখ্যা হিচাপে 3 আৰু 7 ধৰা হৈছে। এই সংখ্যাৰ সৈতে জড়িত তাৰিখ বা সময়ত নতুন কাম আৰম্ভ কৰাৰ সুযোগ আহিলে নিজৰ সুবিধা আৰু পৰিস্থিতি বিবেচনা কৰি আগবাঢ়িব পাৰে। প্ৰিয় দৰ্শক, বিশেষ প্ৰতিকাৰ যদি চাওঁ, মীন ৰাশিৰ অধিপতি বৃহস্পতি, সেয়েহে বৃহস্পতি গ্ৰহৰ কৃপা লাভৰ বাবে প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণু বা বৃহস্পতি দেৱৰ আৰাধনা কৰিব পাৰে। পুৱা স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধি ভক্তিভাৱে ওম গ্ৰাং গ্ৰীং গ্ৰুং সহ গুৰুভে নমঃ মন্ত্ৰ 108 বাৰ জপ কৰিব পাৰে। ওম গ্ৰাং গ্ৰীং গ্ৰুং সহ গুৰুভে নমঃ এই মন্ত্ৰ 108 বাৰ জপ কৰিব পাৰে। লগতে সামৰ্থ্য অনুসৰি হালধীয়া বস্তু যেনে বুট দাইল, হালধীয়া ফল, হালধীয়া কাপোৰ, হালধি, সেইখিনি বস্তু আপুনি বিষ্ণু মন্দিৰত দান কৰিব পাৰে, নহ'লে কোনো ব্ৰাহ্মণক দান কৰিব পাৰে। ইয়াৰ উপৰি প্ৰতিদিনে কিছু সময় ঈশ্বৰৰ নাম স্মৰণ কৰি মন শান্ত ৰখাৰ চেষ্টা কৰক। বিশেষকৈ ছেপ্টেম্বৰ মাহত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ঈশ্বৰৰ আশীৰ্বাদ লৈ আগবাঢ়িলে আত্মবিশ্বাস বৃদ্ধি পাব। সামগ্ৰিকভাৱে যদি চাওঁ, ছেপ্টেম্বৰ মাহটো মীন ৰাশিৰ বাবে নতুন সুযোগ, কৰ্মক্ষেত্ৰত অগ্ৰগতি, সম্পৰ্কত পৰিপক্কতা আৰু আৰ্থিকভাৱে নিজকে শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। অৱশ্যে গ্ৰহৰ ফলাফলৰ লগতে নিজৰ কৰ্ম, সিদ্ধান্ত আৰু পৰিশ্ৰমেই সফলতাৰ মূল চাবিকাঠি। গতিকে প্ৰিয় দৰ্শক, মীন ৰাশিৰ জাতক জাতিকাসকলে এই মাহত ধৈৰ্য, বুদ্ধি আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ক। ভগৱান বিষ্ণু আৰু বৃহস্পতি দেৱৰ কৃপাৰে আপোনালোকৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধি ভৰি পৰক, এয়াই আমাৰ আন্তৰিক প্ৰাৰ্থনা। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, দৈনিক ৰাশিফল আৰু এনে জ্যোতিষীয় মাহেকীয়া ৰাশিফল, জ্যোতিষীয় কিছু ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।